গোটেই বিষয়টো ইয়াত নেশ্যনেল ছিকিউৰিটিৰ কথা জড়িত হৈ থাকে। ইয়াত যেতিয়া এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়, গৃহ বিভাগে তেওঁলোকৰ ইণ্টেলিজেঞ্চ ক'ত থাকে, তেওঁলোকৰ গোটেই ছিকিউৰিটিৰ মানুহখিনি ক'ত থাকে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু যোৱা দুই তিনিদিন ধৰি আমি দেখিছোঁ যে এই বিষয়টো লৈ পেলাই এছাম ব্যক্তিয়ে বিভিন্ন ধৰণৰ মন্তব্য দি আছে, চালে বেৰে কোবাই কথা কৈ আছে। কেৱল আমিনুল ইছলামেই নহয়, বিজেপি দলৰো বহুত ব্যক্তিয়ে মই দেখিছোঁ, তেওঁলোকৰ বিভিন্ন ভাতৃ সংগঠনৰ ব্যক্তিয়ে এই কথাবোৰ অন্য এটা ৰাস্তালৈ লৈ যাব বিচাৰিছে। কিন্তু মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ, বিগত সময়ত আপোনাৰ লাগিলে কাৰ্গিল এটাকেই হওক, পুলৱামা এটাকেই হওক, অমৰনাথৰ এটাকেই হওক, URI এটাকেই হওক, আপোনাৰ লাগিলে পাঠানকোট এটাকেই হওক, অক্ষৰধাম এটাকেই হওক, আপোনাৰ কাশ্মীৰৰ হিন্দুৰ এক্সোডাছেই হওক, পেহেলগ্ৰামৰ এটাকেই হওক, আন বিভিন্ন যিবোৰ ঘটনা ঘটিছে 2014 চনৰ পিছত, তেতিয়া বিজেপিয়ে যিটো মন্ত্ৰ গাই গাদী দখল কৰিলে, আজিলৈকে এটা কথা কৈ আছে, হিন্দু খাত্ৰেমে দেশ খাত্ৰেমে। তে এই যে 11টা ঘটনা মই মোৰ মুখেৰে ক'লোঁ, এই ঘটনাখিনি কাৰ দিনত হৈছে? আৰু এটা কথা স্পষ্ট, আমি যোৱা 2-3 দিন ধৰি এই কথাবোৰ পৰ্যবেক্ষণ কৰি আছিলোঁ। আপুনি যিকোনো ধৰ্মগ্ৰন্থতেই হওক, কাৰণ তেওঁলোকে যিহেতু গোটেই বস্তুটো ধৰ্মীয় এনালাইচিছ, ধৰ্মীয় দৃষ্টিভংগীত লৈ যাব বিচাৰিছে। কোৰাণেও ক'তো শিকোৱা নাই যে এজন সাধাৰণ মানুহ, এজন সাধাৰণ নাগৰিক, এজন এজন নাৰীক হত্যা কৰা। গীতাও শিকোৱা নাই, বাইবেলতো শিকোৱা নাই, কোনো ধৰ্মগ্ৰন্থত এনেকুৱা ধৰণৰ কোনো কথা নাই। সাধাৰণ মানুহৰ মৃত্যুটো কোনো কাম্য নহয়। কিন্তু ৰাজনৈতিক কৰা ব্যক্তি কিছুমানে, বিশেষকৈ বিজেপিৰ, আৰু আপুনি AIUDFৰ বিধায়ক ডিঙৰ আমিনুল ইছলামৰ নাম কৈছে, আমিনুল ইছলামে কালি যিটো ৰাজনৈতিক সভাত গৈ, ডিঙৰ এটা অনুষ্ঠানত গৈ পেলাই তেওঁ যিটো মন্তব্য দিছে, মই নাভাবোঁ তাত সেইটো সেই মিটিংখনত তেওঁ এই কথাটো কোৱাৰ কিবা আছিলে। আৰু তেওঁতো বেছিভাগ মিটিঙত মৈমনসিঙীয়া ভাষাতেই কথা কয়, আপোনালোকে এইটো অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাৰপিছত তেওঁ সেই কথাখিনি তাত স্পষ্টকৈ অসমীয়া ভাষাত সেই কথাখিনি তেওঁ এইটো কাৰণেই কৈছে, কাৰণ তেওঁ এটা বিভাজন বিচাৰিছিলে, তেওঁ এটা সাম্প্ৰদায়িক আপোনাৰ নেৰেটিভ ছেটআপ কৰিব বিচাৰিছিলে। আৰু নিৰ্বাচন হোৱাৰ আগে আগেতো আমিনুল ইছলাম মৌলবাদী সাম্প্ৰদায়িকতাৰ পক্ষ লয়। কিয় লয় আমিনুল ইছলাম ডাঙৰীয়া? কাৰণ তেওঁ ওৱান ছেকশ্যন অফ দি ছ'চাইটি, তেওঁলোকে সেই মানুহখিনিক কোনোবাখিনিক সন্তুষ্ট কৰিব বিচাৰে, লাগিলে হিন্দুই হওক, মুছলমানেই হওক। তেওঁলোকৰ অসমত এটা চাৰ্কুল আছে, সেই চাৰ্কুলটোৰ কামেই সেইটো। আৰু সেই চাৰ্কুলত বিজেপিৰ নেতাও আছে, সেই চাৰ্কুলত বজৰং দলৰ মানুহো আছে, সেই চাৰ্কুলত RSSৰ মানুহ আছে, ঠিক তেনেদৰে সেই চাৰ্কুলত আমিনুল ইছলামো আছে। কিন্তু এটা কথা স্পষ্ট, এই কাপুৰুষ নপুংসক বুলি কৈছোঁ আমিনুল ইছলামক, যিগৰাকী ব্যক্তিয়ে তেওঁৰ সমষ্টিত, এতিয়া আপুনি এই সমষ্টিৰ ভোটাৰ মই হয়, তেওঁক ভোট দি পেলাই তেওঁক বিধানসভালৈ পঠাইছিলোঁ যোৱাবাৰ, আমাৰ এলায়েন্স আছিলে। মই আমিনুল ইছলামক ক্ৰিটিচাইজ কৰাৰ মোৰ ৰাইট আছে। তেওঁক মই এইটো কাৰণে, আমাৰ নিচিনা ব্যক্তিয়ে এইটো কাৰণে ভোট দি পেলাই পঠোৱা নাছিলে যে তেওঁ তাত গৈ পেলাই হিন্দু আৰু মুছলমানৰ নামত প্ৰত্যেক দিনে বিভাজনৰ ৰাজনীতি কৰিব। পৰহি আমাৰ ঘৰলৈ এটা অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান ব্যক্তি আহিছিলে। তেওঁ ফেচবুকত লিখিছে এই মানুহবোৰে যে ইয়াত অহা ৰাস্তা ঘাটবোৰ ইমান লেতেৰা, ইমান বেয়া, ভিতৰৰ ৰাস্তাত সোমাব নোৱাৰে। তাৰপিছত সেই আমিনুল ইছলামে সেইদিনাখনেই, যিদিনাখন মানুহবোৰে ক্ৰিটিচাইজ কৰি আছিলে, সেই দিনাখনেই তেওঁ ফেচবুক লাইভক বজৰং দলক গালি পাৰি আছে। কাৰণ তেওঁলোকৰ ওৱান ছিংগুল এজেণ্ডা, সেই এজেণ্ডাটো হ'ল হিন্দুক গালি পৰা, বিজেপিৰ ছিংগুল এজেণ্ডা মুছলমানক গালি পৰা। সেই এজেণ্ডাটোত তেওঁলোকৰ কোনোবাখিনিত এটাই আনটোৰ মাজত মিলা প্ৰীতিৰে খেলি আছে, আৰু এই কথাটো এতিয়া স্পষ্ট হৈছে। আৰু দ্বিতীয় কথাটো হ'ল, আমিনুল ইছলামে প্ৰত্যেক নিৰ্বাচনৰ আগত তেওঁ সাম্প্ৰদায়িকতাৰ পক্ষপাতি লয়, আৰু সেই কথাটো অসম চৰকাৰে, অসম গভৰ্ণমেণ্টে সেই গোটেই বস্তুটো এনালাইচিছ কৰি পেলাই তেওঁক ব্যৱস্থা ল'ব লাগে। মই এইটো কাৰণে কৈছোঁ, অসমৰ বহুতখিনি মানুহে আজি আমিনুল ইছলামৰ এই ঘটনাটোক, সংখ্যালঘু উদীয়মান যুৱক সমাজে, সংখ্যালঘু সমাজে, গোটেই সম্প্ৰদায়টোক তেওঁ কোনোবাখিনিত সময়ে সময়ে শলঠেকত পেলাই, আমি সেইটো নিবিচাৰোঁ। আৰু আমিনুল ইছলামে এটা কথা মনত ৰখা উচিত, যোৱাবাৰ লোকসভাৰ নিৰ্বাচনত তেওঁ নিজে কেণ্ডিডেট হৈ ঢিং বিধানসভা সমষ্টিৰ পৰা মাত্ৰ 17,000 ভোট পাইছিলে। গতিকে তেওঁ জানক তেওঁক ঢিঙৰ মানুহে কিমান ভাল পায়। গতিকে এই ফটুৱামুৰিবোৰ বাদ দি পেলাই তেওঁ অসমৰ মানুহৰ লগতে ঢিং সমষ্টিৰ মানুহৰ ওচৰত আমিনুল ইছলামে ক্ষমা খোজক, যে এই সময়ত, যি সময়ত কোনো ধৰ্মই, কোনো জাতিয়ে, কোনো বৰ্ণই কেতিয়াও নিশিকায় যে মানুহ মৃত্যু হোৱাৰ পিছত তাক লৈ পেলাই ৰাজনীতিকৰণ কৰা হওক, মানুহ মৃত্যু হোৱাৰ পিছত তাক লৈ পেলাই ধৰ্মীয় ৰখন সানা হওক। কিন্তু আচৰিতভাৱে আমিনুল ইছলামে প্ৰত্যেকবাৰে যিটো কাম কৰিলে, এইবাৰো এই কাম কৰিলে। মইতো এইটো কথা কোৱাৰ ইচ্ছাই নাছিলে, কাৰণ এনেকুৱা মানুহৰ নাম মুখেৰে ল'বলৈ লাজ লাগে। কিন্তু সমষ্টিৰ ভোটাৰ হিচাপে মই কথাটো এইটো কাৰণেই কৈছোঁ যে আমি এই বস্তুবোৰ ডেমেজটো ইমান বেছি হৈ গৈছে, আমি ডেমেজ কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছোঁ। আৰু সময়ে সময়ে যেতিয়া এনেকুৱা আহে, কিছুমান আপোনালোকৰ বেয়া নাপাব, মিডিয়াৰ মানুহে আহি পেলাই তেওঁক
মানে কোনোবাখিনিত মিঠাইটো পৰি থাকে তাত যেনেকৈ আমিনুল ইছলামে সেই মিঠাইত গৈ পেলাই যেনেকৈ মাখি পৰে সেই মাখিৰ নিচিনা সাম্প্ৰদায়িক কথা আহিলে তেওঁ তাত গৈ পেলাই জঁপিয়াই পৰে গতিকে চিম্পুল কথা ধিং সমষ্টিৰ মানুহে ধিঙৰ ৰাইজে অসমৰ মানুহে অসমৰ সংখ্যালঘু মানুহে প্ৰকৃত ভাৰতীয় দেশপ্ৰেমীয়ে এনেকুৱা ঘটনাক গভীৰ ভাষাৰে নিন্দা দিয়ে আমি নিন্দা কৰিছোঁ